ছাত্ৰছাত্ৰীসকল আমি ক্লাছ 8ৰ যিটো নেৰিচ এক্সামৰ ইতিমধ্যে আমি যিটো আমি জেনেৰেল ছায়েন্স আৰু ইংলিছৰ পাৰ্টটো আমি আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা। এইখন হৈছে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ হয়। যোৱা বছৰৰ কুৱেশ্যন পেপাৰৰ ভালেখিনি কমন পঢ়ে, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা ভালেখিনি কমন পৰে এই পৰীক্ষাটোৰ বাবে। ইতিমধ্যে আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ যাত 3-4 বছৰ কুৱেশ্যন পেপাৰ আছে। ইয়াৰ বাবে মাচুল দিব লাগিব তোমালোকে মাত্ৰ 39। তোমালোকে এনচাৰ, কুৱেশ্যন এনচাৰ লগতে নোটছ পাতি সকলোখিনি পাবা এই পৰীক্ষাৰ পৰা ইম্পৰ্টেণ্ট। গতিকে ইংলিছ আৰু আছামিজ দুয়োটা মিডিয়ামতে আহিব। যিটো নেৰিচ এক্সাম 2026ৰ ইবুক প্ৰস্তুত কৰা হৈছে। আৰু যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰটো তোমালোক মই দি দিছোঁ, তোমালোকে ল'বা। এইটো নাম্বাৰ হৈছে 9394628219। এই নাম্বাৰটো SMS কৰি তোমালোকে ইবুকখন লৈ ল'ব পাৰিবা। মাত্ৰ 39 টকা পে'মেণ্ট কৰিলে ইবুকখন লাভ কৰিব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰি সোনকালে জইন হৈ ইবুকখন লৈ লোৱা। এতিয়া আমি আৰম্ভ কৰিছোঁ প্ৰশ্নখিনিলৈকে। প্ৰথম প্ৰশ্নটো আছে যিটো আমাৰ কৈছে এটা কোণৰ মাপ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰুকৈ কম তেনে কোণক কি বুলি কোৱা হয়? তেনে কোণক কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয়, একিউট এংগল বুলি কোৱা হয়। নেক্সট হ'ল ডিভাইড 28678/2। গতিকে 28,678ক 2ৰে ভাগ কৰিব দিছে। নিশ্চয় তোমালোকে গম পাইছা 28,078 হ'ব। 2ৰে হৰণ কৰা কিমান হ'ব? 2ক 2ৰে 1 বাৰ যাব, 2ৰে 8ক 4 বাৰ যাব, 2ৰে 6ক 3 বাৰ যাব, 2ৰে 7ক নাযায়। গতিকে কি ক'ব? 2 3 গুণ 6 3 বাৰ যাব, 1 ৰ'ব 18, 2 9 গুণ 18। অপশ্যন কোনটো হ'ব ইয়াৰ এনচাৰ? যিটো আমি ডি দেখা পাইছোঁ, ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে দ্য লেন্থ অফ ডায়েগোনেলছ আৰ ইকুৱেল ইন, মানে কৰ্ণদ্বয়ৰ দৈৰ্ঘ্য কি হয়? সমান হয়। কোনটোৰ কৰ্ণটোৰ দৈৰ্ঘ্য সমান হয়? যদি আমি এনেকুৱাকৈ চাওঁ তেতিয়াহ'লে কৰ্ণ দুইডাল সমান হয়, এইটো হৈছে ৰম্বাছ। গতিকে বিটো হ'ব, চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে 40%ক ভগ্নাংশৰ লঘিষ্ঠ আকাৰত নিলে কিমান হ'ব? 45%। গতিকে 45% বুলি কওঁতে পাৰ্চেণ্টটো গুচি গ'লে কিমান হ'ব? 100 লিখিব লাগিব। গতিকে 5 5 9 গুণ 45, তাৰ 5 120 বাৰ যাব। গতিকে কিমান হ'ব? 9/20 পাবা ইয়াৰ এনচাৰ। গতিকে অঞ্চলটো কি হ'ব? এনচাৰটো চিটো হ'ব শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্নটো আছে ডিভাইড কাক কৰিব দিছে? এইটো দিয়ে এইটোক হৰণ কৰিব দিছে। তেতিয়াহ'লে আমি কি পাওঁ সুধিছে 4 5 3 8 7 যদি কৰোঁ তেতিয়া 123 বাৰ পাবা। কৰি চাবা তোমালোকে, তথাপিতো মই অলপ মিলাই দিছোঁ তোমালোকক। 4 5 3 8 7 আৰু এইটো কি হ'ব? 3 6 9। এইটো কিহেৰে যাব? আমি যদি চাওঁ তেতিয়াহ'লে এইটো যদি চাওঁ তেতিয়াহ'লে হেৰি যাব, 3ৰে যাবনে? এইটো 3ৰে কাটিলে এইটো 3 যাব, 1 বাৰ যাব, 15 যাব। তাৰপিছত আহিল 3ৰে গ'লে 3 1 বাৰ যাব, 1 বাৰ যাব, যাব। 3ৰে কৰাচোন, 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, এইটো গ'ল। এইটোক 3ৰে কৰা, 3 1 গুণ 3 4, 1 বাৰ হ'ল 15 হ'ল, 3 5 গুণ 15। আকৌ তাৰপিছত 3 3 1 বাৰ যাব, 3 8ক 3 2 গুণ 6 2 হ'ল, 27 3 9 গুণ 27 যাব। এইটো আকৌ 3ৰে যাবনে? 3ৰে কৰি চাব পাৰা তোমালোকে। 3ৰে কৰি চালে কিমান হ'ব? 3 3 4 গুণ 12, 3 1 গুণ 3। আকৌ এইটো 3 3 4 গুণ 12, 3 1 গুণ 3 কৰা। এইটোৰ পৰা 3 5 গুণ 15, 3 4 গুণ 12, তাৰপিছত 3 3 গুণ 9, 543 থাকিল আৰু 41 থাকিল। 543 আৰু কিমান থাকিল? 41 থাকিল, 41 থাকিল। গতিকে 3ৰে কেইবাৰ যাব? 3ৰে যাবনে? নাযায়। এইটোক 3ৰে নাযায়, কিহে যাব? 4 1 5, 3ৰে 3 1 গুণ 3 হ'ল, 1 ৰ'ল 11 হ'ব। এইটো 3 4 3 7, 7 আছে 12। এইটোক তোমালোকে যদি চোৱা তেতিয়াহ'লে চোৱা ইয়াত এইটো 4053 হ'ব লাগিছিল, তাতে গণ্ডগোল লাগিছে। তোমালোকে যদি কৰি চোৱা, ডাইৰেক্ট কৰি চোৱা তেতিয়াহ'লে 4 5 3 8 7ক কিমানে কৰিব? 369 কৰা, তেতিয়াহ'লে তোমালোকে 123 পাবা। কৰি চাবাচোন এবাৰ, মই বাৰু পিছত তোমালোকৰ ভিডিঅ'ৰ জৰিয়তে বৰ্ডত বুজাই দিম, ইয়াত অলপ অসুবিধা হয়। ঠিক আছে, তাৰপিছত নেক্সটটো চোৱা তোমালোকৰ। এইটো কৰিব দিছে কি আছে? 35 ইনটু 5/7 হৰণ 3/5 ইনটু এইখিনি, এইটো কৰি দিম তোমালোক মই। আৰু এনচাৰটো ইয়াত ওলোৱা নাই, ঠিক আছে, কৰি চাইছিলোঁ মই, তোমালোক ওলোৱা নাই, মই বাৰু তোমালোক বৰ্ডত কৰি দিম এইটো। নেক্সট হৈছে মিশ্ৰ অনুপাত উলিওৱা। মিশ্ৰ অনুপাত উলিয়াব দিছে এইটো, যিটো আছে ফাইণ্ড দ্য মিক্স ৰেচিঅ' ইন দ্য মিশ্ৰ অনুপাত উলিওৱা। তোমালোকে এই দুটা বাৰু বৰ্ডত মই কৰি দিম, যিকেইটা আছে দীঘলীয়া হয় সেইকেইটা বৰ্ডত কৰি দিম, আৰু যিকেইটা একদম সহজ সেইকেইটা মই কৰি দিছোঁ ইয়াত।
45 ডিগ্ৰী কোণৰ পূৰক কোণৰ মান কিমান হ'ব? পূৰক কোণ মানে কি? দুটা কোণ মিলি 90 ডিগ্ৰী, এটা যদি 45 আনটো 45 ডিগ্ৰী হ'ব। গতিকে আনচাৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ এটো হ'ব। নেক্সট প্ৰশ্নটো আছে 30.95 4ক যদি 0.7 হৰণ কৰা তেতিয়া কিমান পাবা? 44.2 পাবা। আগতে কি কৰিবা তোমালোকে 0.94 আছে নহয়, এইফালে 0.7 আছে নহয়, তোমালোকে এই পইণ্টটো গুচাই ল'বা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব। 30.9 ল'বা আৰু 7 ল'বা, তেতিয়াহ'লে হৰণ কৰিলে তোমালোকে 44.2 পাবা। 10 নম্বৰ প্ৰশ্নটো আছে যে ইয়াত কৈছে যে 10জন ল'ৰাই নিতৌ 9 ঘণ্টাকৈ কাম কৰি কোনো এটা কাম 15 দিনত সম্পূৰ্ণ কৰে, নিতৌ 5 ঘণ্টাকৈ কৰি 20 দিনত কিমানজন ল'ৰাই কামটো সম্পূৰ্ণ কৰিব? তোমালোকে কিতাপতে আছে, ধুনীয়াকৈ মই পঢ়াইও দিছোঁ। গতিকে এইখিনি মই তোমালোকক আলোচনা কৰিম। ঠিক আছে, নেক্সট আলোচনাখিনি তোমালোকৰ নেক্সট ক্লাছত বাকীখিনি আলোচনা কৰিম, যিটো জেনেৰেল ছায়েন্স জেনেৰেল নলেজৰ ওপৰত। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে ই বুক হ'লে ল'ব পাৰিবা। ঠিক আছে, বাই।